কুখ্যাত নাৰী সৰবৰাহকাৰী ৰূপ খাতুনক জেললৈ প্ৰেৰণ। সাৱধান, আপোনাৰ ছোৱালীজনী এতিয়া ফোনত যুৱক নহয় যুৱতীৰ লগত বন্ধুত্ব কৰিলেও ঘৰৰ পৰা হ'ব পাৰে নিৰুদ্দেশ। আপোনাৰ ছোৱালীজনীক কামৰ প্ৰলোভন দি বহিৰাজ্যত বিক্ৰী কৰিব পাৰে নাৰী সৰবৰাহকাৰী মহিলা সদস্যই। তেনে এক ঘটনা সংঘটিত হৈছে হাজোৰ আধিয়াপাৰাত। আধিয়াপাৰাৰ পৰা কাম দিম বুলি চলনাৰে এগৰাকী যুৱতীক লৈ গৈছিল বৰপেটা ভেল্লাৰ ৰূপ খাতুন নামৰ এগৰাকী ধুৰন্ধৰ যুৱতীয়ে। পাছত বহিৰাজ্যলৈ নি থকা অৱস্থাত গুৱাহাটীৰ বামুণী মৈদামৰ পৰা যুৱতীগৰাকীক ৰূপ খাতুনৰ কবলৰ পৰা উদ্ধাৰ কৰে পৰিয়ালৰ লোক আৰু আৰক্ষীয়ে। পাছত ৰূপ খাতুনক হাজো আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত চলাই জেল হাজতলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে পূৰ্বেও ৰূপ খাতুনে নাৰী সৰবৰাহৰ অপৰাধত বহুবাৰ জেললৈ যাবলগীয়া হৈছিল। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। মানে বেলেগ সংক্ৰান্তত মই থানালৈ আহিলোঁ। আহাত এটা কেছ পালোঁ যে এজন বৰপেটাৰ ছোৱালীয়ে এজন ছোৱালীক অপহৰণ কৰি নিছে। তো তেতিয়া মই মাকক সুধিলোঁ ছোৱালীটোৰ ফটো আছে নেকি বা ভিডিঅ' আছে নেকি। তো মাকে ক'লে যে ছোৱালীটোৰ ফটো আছে। ফটো থকাত তো ফটোখিনি মোক দেখুৱালে, এইটো ফটো এইজন ছোৱালীৰ লগত কথা পাতে। কিমান দিনলৈ পাতে? কৈছে এনেকৈ পাতি থাকে, গা ধুলেও ভাত খালেও পানী খালেও পইচা পাতিও লাগে আদান প্ৰদান কৰি থাকে। তাৰপিছত মই ক'লো কেনেকৈ গ'ল, কি হ'ল? তাত কৈছে যে পৰহি ৰাতি মানে আয়াকে অকল মানা কৰিলে, এটা থাপৰ মাৰিলে, এইবিলাক কিয় কৰি থাকা। তো সেইটো কৈ চোতাকৈ তাই ওলাই আহি ঘৰৰ পৰা ওলাই আহি গুচি গৈছে। তাত মোবাইলটো ছুইচ অফ কৰি থৈছে। তেনে ভিত্তিত হাজো থানাত এজাহাৰ দিব আহিল মাক বাপেকে। এজাহাৰ দিব অহাত মাক বাপেকৰ পৰা গম পালোঁ যে ছোৱালীজনী এই বৰপেটাৰ ছোৱালীজনীৰ লগতে গৈছে। তো সেই ভিত্তিত কি কৰোঁ, মই নম্বৰটো লৈ বৰপেটাৰ ছোৱালীটোত কল কৰিলোঁ। কল কৰাত মানে তাই কৈছে যে মই হেৰিত আছোঁ, কলকাতাত থাকোঁ। তাৰ আগতো ৰামদেৱৰ পৰা এজন বিকিছে, হাজো থানাৰ পৰাই মই এইটো পাইছোঁ, উক্ত পাইছোঁ। তো তাই কৈছে যে মই আগতো কৈছে যে মই কলকাতাত কাম কৰিছোঁ, কোম্পানীত কাম কৰি আছোঁ। এইবিলাক মিছা কথা, মোৰ ওপৰত মিছা কেছ জাপিছে। তো সেইটো বস্তু ভিডিঅ'টো মোৰ ৰাখি থৈ দিছোঁ, মোৰ লগত আছে। তেনে ভিত্তিত কৰি মই গাড়ীঘৰ ল'ৰা দুজনমানক দিলোঁ। গাড়ীঘৰ ল'ৰা দুজনক ফটো দিয়াত গাড়ীঘৰ ল'ৰা দুজনে ক'লে হয় এই 2 নম্বৰী হয়, এই বেয়া কাম কৰে, এনেকুৱা হয়, এতিয়া জালুকবাৰীত নাই। তাৰপিছত তেনে ভিত্তিত কৰি ছাৰক মই আমাৰ ছাৰক বিশাল ছাৰক কল যে এটা মোক টেগ কৰি দিয়ক। টেগ কৰি দিয়াত দেখিলে যে বাবুনী মৈদান। তো ছাৰে ক'লে বাবুনী মৈদানত তোমাৰ কোনোবা আছে নেকি? মই ক'লো মোৰ বন্ধু আছে। তো সেই হিচাপে ৰাহুল আৰু গগন মই দুজনক দি দিলোঁ। তো সেই হিচাপত আমি তাত গ'লোঁ, বিচাৰিলোঁ, লোকেশ্যন হিচাপে নাপালোঁ। তাৰপিছত নেক্সট ডে মই ফটোখিনি তাত ভাগাই থৈ আহিলোঁ, দি আহিলোঁ ল'ৰাবিলাকক। তো নেক্সট ডে আৰু এটা আমি ট্ৰেক কৰিলোঁ। তো বিশাল ছাৰে ক'লে যে এইটো মছজিদ গলিত আছে। তো মছজিদ গলিৰ 500 মিটাৰ আণ্ডাৰত আমি কি কৰোঁ, ল'ৰাখিনি ডিভাইডেড হয় আমি গলি গলি ৰখি গ'লোঁ বাবুনী মৈদানত। তো সেই হিচাপে ইহঁতে গলি দি ওলাই আহোঁতে আমাৰ ৰাহুল নামৰ ল'ৰাজনে ধৰি পেলালে, তাই আৰু ছোৱালীজনী। তাৰপিছত মানে তাই ৰৈ গ'ল, যিজন ছোৱালী নিছিলে দৌৰিছিল তথাপি ধৰিলোঁ। তো ধৰাত তাৰপিছত আমি নুনমাটি থানাক মাতিলোঁ, নুনমাটি থানাক গোটালোঁ। বাছ এইখিনিয়ে আৰু মানে বাবুনী মৈদানৰ ক'ত ৰাখিছিল কি কথা সেইখিনি নাই, জাষ্ট আমি ওলাই অহাটো ৰাস্তাত ধৰিছোঁ। এইটো এতিয়া শুনা মতে তাই আগতে বাহিৰা ৰাজ্যত ছোৱালী বিকে, এনেকৈ বিকে, এইটো বিকিব নিছিল। যিজনী বিক্ৰী কৰিছে এজনী ঘৰ বৰপেটা বুলি শুনা পাইছোঁ, আৰু যিজনী বিক্ৰী কৰিবলৈ গৈছে এইটো নগাঁও, থাকে মামাঘাটৰ ঘৰত আদিয়াপাৰাত। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।